নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ বিহু সামৰণি অনুষ্ঠান বিহু ব্লগবোৰ তেনেকৈ দিয়াই নহ'ল, মাজে মাজে মোৰ এক্সামো চলিলে সেইকাৰণে ভালকৈ ব্লগ দিয়াই নহ'ল। গতিকে আজি বিহুৰ পাছতে আৰু আজি সামৰণি দিনাখন আজি আমি ব্লগটো কৰিছোঁ। গতিকে আজি সামৰণি দিনাখন বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, আমাৰ মানুহ পাইছেহি আৰু ময়ো পাইছোঁ, হোৱা দেৰিয়ে হ'ল বাৰু। প্ৰেছত আছিলোঁ আমি, এইবিলাক সম্বৰ্ধনা পত্ৰ যিটো আমি দায়িত্ব লৈছিলোঁ। গতিকে আৰম্ভ হ'ব অলপ পাছতে, অতিথিসকলো পাবহি আৰু অলপ পাছতে সকলোৱে দেখাই থাকিম, চাই থাকিব। আৰু এইফালে আমাৰ পৰিচালক কেনেকুৱা লাগিছে নিৰ্মলা আজি? ইমান খুবেই ভাল, বেয়াও লাগিছে যিহেতু বছৰটোৰ কাৰণে আজি হয়তো অন্তিমটো দিন, আকৌ দিহিং কৰি আমি এবছৰ মূৰত লগ হ'মগৈ, গতিকে অলপ বেয়াও লাগি আছে। আজি বিহু আৰু আমাৰ গিফ্টখিনি গোটেইখিনি দেখাই দিছোঁ ৰ'ব। গিফ্ট অতিথিৰ কাৰণে এইখিনি আমাৰ সম্বৰ্ধনা পত্ৰ, এইখিনি আমাৰ নাচনীখিনিৰ কাৰণে পত্ৰ, আৰু সেইখিনিও দেখাব আছে। এইখিনি আমাৰ গহনা, আমাৰ যোনসকল মহিলা আমাৰ অতিথি সেইসকলৰ কাৰণে, আৰু আমাৰ শ্ৰেষ্ঠ নাচনী বঁটা যিহেতু প্ৰতি বছৰে দিয়া হয় আৰু নৱাগত বঁটা দিয়া হয়, আৰু এইবছৰ নতুনকৈ এড কৰিছে নামতি বঁটা। এইটো হৈ গ'ল নামতি বঁটা পাব, কোনে পাব এইফালে নৱাগতা, এইফালে শ্ৰেষ্ঠ নাচনী এইখিনি বঁটাকেইটা এখন শৰাই ধুনীয়াকৈ, এইবিলাক সম্বৰ্ধনা পত্ৰ। আৰু এই বৰ্ষৰ শ্ৰেষ্ঠ নাচনী এইবিলাকৰ মাজতে এজনী হ'ব, কোন হ'ব দেখাম আৰু চাই থাকিব সকলে। ভাস্কৰদা ফটো ছেশ্যন, বেনাৰখন চাই লওক। আমাৰ বেনাৰখনৰ ফটো ধেৰ আছে আচলতে আমাৰ, এইবিলাক আমাৰ স্মৃতি গোটেই বছৰটোৱে প্ৰেক্টিছৰ ফালৰ পৰা। এইখিনি আমি ক'ত কৰিছিলোঁ, এইখিনি ক'ত লগাইছিলে। আমাৰ এই নিজৰ ভুলৰ বাবে আমি পত্ৰখনি প্ৰদান কৰা পলম হ'ল, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। আমি এতিয়া কৃতজ্ঞতা যাচিব বিচাৰিছোঁ আজি সন্মানীয় সভাপতি আসন অলংকৃত কৰা শ্ৰদ্ধাৰ শ্ৰীযুত দীপাংকৰ গগৈ ডাঙৰীয়া। যিহেতু আমাৰ লিখনি আমি একেই ৰাখিছোঁ, সেয়েহে আমি পত্ৰখনি পাঠ নকৰাকৈ আমি তেখেতৰ হাতত তুলি দিবলৈ আমাৰ পৰিয়ালৰ সদস্যসকলক অনুৰোধ জনালোঁ। আমি আমাৰ মাজত উপস্থিত থকা দিহিং পৰিয়াল দলৰ মাতৃ স্বৰূপা শ্ৰদ্ধা শ্ৰীযুতা উমাকান্তি দাস ডেকা ডাঙৰীয়ানী, আমি তেখেতক কৃতজ্ঞতা প্ৰদান কৰিব বিচাৰিছোঁ। বুঢ়াগোহাঁইক মই অনুৰোধ জনালোঁ। ইয়াৰ লগতে আমাৰ সভাপতি আসন অলংকৃত কৰা শ্ৰদ্ধাৰ শ্ৰীযুত দীপাংকৰ গগৈ ডাঙৰীয়া, তেখেতকো এখনি অংগবস্ত্ৰ প্ৰদান কৰিবলৈ আমাৰ দলৰ সদস্যসকলক মই অনুৰোধ জনাইছোঁ। কাৰ্য উপস্থিত হৈ আমি ইতিমধ্যে আপোনালোকক অৱগত কৰাইছোঁ যে আমি 2023 বৰ্ষৰ পৰা এটি বঁটা প্ৰদান কৰি আহিছোঁ আমাৰ দিহিংপৰীয়া যুৱতী জেং বিহু দল আৰু দিহিংপৰীয়া সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা। এই বঁটাটি অসমৰ যি সাংস্কৃতিক ক্ষেত্ৰ, এই সাংস্কৃতিক ক্ষেত্ৰখনলৈ বঢ়াই অহা বিশেষ ব্যক্তিসকলক আমি এই বঁটা প্ৰদান আমি প্ৰতি বছৰে কৰি যাম বুলি আমি মনস্থ কৰিছোঁ। যোৱা বৰ্ষত আমি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত ব্যক্তিক আমি বঁটাটি প্ৰদান কৰিলোঁ। এই বৰ্ষত আমি বিহু সংস্কৃতিৰ লগত জড়িত এটি ব্যক্তিক আমি বঁটাটি প্ৰদান কৰিম। অহা বৰ্ষতো আমি ঠিক তেনেদৰে অন্য এজন বিশেষকৈ আগবাঢ়িছোঁ। অতীজৰে পৰা বৰ্তমানলৈকে দুলীয়াজানৰ ডিব্ৰুগড়ৰ লগতে অসমৰ সংস্কৃতি ক্ষেত্ৰখনলৈ, বিহুৰ ক্ষেত্ৰখনলৈ বহুমূলীয়া অৱদান আগবঢ়াই অহা, লগতে দিহিংপৰীয়া যুৱতী জেং বিহু দলটিৰ জন্মলগ্নৰে পৰা পথ প্ৰদৰ্শক হিচাপে থকা আমাৰ মাতৃ স্বৰূপা শ্ৰদ্ধাৰ শ্ৰীযুতা উমাকান্তি দাস ডেকা ডাঙৰীয়ানী, আমাৰ খুব মৰমৰ, খুব শ্ৰদ্ধাৰ, খুব আপোন, আমি কৈ শেষ কৰিব নোৱাৰোঁ। আমি আজি বঁটাটি আমি তেখেতক
প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। আজি এই অনুষ্ঠানত আমি বঁটাটি প্ৰদান কৰিবলৈ পাই বিহু নাচিবলৈ মন বোলে নচাম বাৰু আমি লাষ্টলৈ বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। বেছি পলম নকৰোঁ, সময় যিহেতু বহু হৈছে। আমাৰ আমন্ত্ৰিত অতিথিসকলৰ বক্তব্য আমি শুনিবলৈ বাকী আছোঁ। এই অনুষ্ঠানৰ পিছতে আমি বক্তব্য অনুষ্ঠানলৈ আগবাঢ়ি যাম। গতিকে আমি সৰ্বপ্ৰথমে এই বৰ্ষ শ্ৰেষ্ঠ নৱাগত বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ 2024 বৰ্ষৰ মৰমৰ নাচনী কোন হ'ব পাৰে বাৰু? কোন হ'ব পাৰে বাৰু? 2024 বৰ্ষৰ শ্ৰেষ্ঠ নৱাগত বঁটা লাভ কৰিছে আমাৰ মৰমৰ নাচনী কৰবী দত্তই। লগতে তেখেতৰ বঁটাটি প্ৰদান কৰিবলৈ আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ বিশিষ্ট লগতে দিহিং পৰিয়া 2024 বৰ্ষৰ শ্ৰেষ্ঠ নামতি বঁটা লাভ কৰিছে অতি মৰমৰ নাচনী শ্ৰীমতী তানভি বুঢ়াগোহাঁই। তেখেতক মানপত্ৰখনি প্ৰদান কৰিবলৈ মই শ্ৰদ্ধা অজিত দত্তদেৱক অনুৰোধ জনালোঁ। বঁটাটি প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত থকা মানুহক জনাইছোঁ। স্বৰূপে বঁটাৰ লগত সোমাই দি অসমীয়া গহনা প্ৰদান কৰিবলৈ মই মিঠু দাসক অনুৰোধ জনালোঁ। 2024 বৰ্ষৰ শ্ৰেষ্ঠ নাচনী বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ। 2024 বৰ্ষৰ শ্ৰেষ্ঠ নাচনী কোন হ'ব পাৰে বাৰু? নাচনীৰ মাজত শ্ৰেষ্ঠ নাচনী ইতিমধ্যে আমাৰ নাচনীসকলে জানিব পাৰিছে এই বৰ্ষত আমি শ্ৰেষ্ঠ নাচনী বঁটা দুটা প্ৰদান কৰিছোঁ। যিহেতু যুটীয়াকৈ দিব লগা হৈছে আমি দুটা বঁটা প্ৰদান কৰিছোঁ। প্ৰথমতে আমি নাম ঘোষণা কৰিব লৈছোঁ। প্ৰথম গৰাকী দিহিং পৰিয়া শ্ৰেষ্ঠ নাচনী 2024 বৰ্ষৰ কোন হ'ব পাৰে? গায়ত্ৰী বৰগোহাঁই। শ্ৰেষ্ঠ নাচনী বঁটা আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অতিথি মই সুজিত ফুকন ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা বিশিষ্ট অতিথি বিনোদ দত্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। দ্বিতীয়গৰাকী শ্ৰেষ্ঠ নাচনী শ্ৰীমতী নিহাৰিকা বৰা অনুৰোধ জনাইছোঁ। আমি আমাৰ মাজত উপস্থিত হোৱা আমাৰ বিশেষ কামৰ বাবে আমাৰ পৰা আঁতৰাই থকা আমাৰ সন্মানীয় সভাপতি দিহিং পৰিয়া যুৱতী জেং বিহু দলৰ ভাস্কৰজ্যোতি গগৈ আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি বঁটাটি প্ৰদান কৰিব। নমস্কাৰ দাদা, আপোনাক বঁটা এটা দিব। লগতে
গহনাটি প্ৰদান কৰিবলৈ আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ শ্ৰীযুতা পদ্মা ফুকন বাইদেউ গহনাটো ধৰিব পাৰিম যুৱতী জেংবিহু দলত উপস্থিত থকা সভাপতি মহোদয় আৰু বিশিষ্ট ব্যক্তিসকল ছাত্ৰীসকল যিহেতু বিহু কেইদিন গোটেই নাচনীকেইগৰাকীক লগ পাই থকা হয় তেওঁলোকে কি ভুল কৰিছে কি নাই কৰা বিচাৰ কৰিবলৈ যি বিচাৰ কৰাৰ দায়িত্ব আমাৰ পালন কৰে প্ৰত্যেকটো দলত আমি প্ৰত্যেকগৰাকী নাচনীকে পোনপটীয়াকৈ চোৱা হয় তেওঁলোকে কি ধৰণে সাজ পিন্ধিছে কিদৰে গহনা গাঁঠৰি পিন্ধিছে কিদৰে তেওঁলোকে নাম পৰিৱেশন কৰিছে আমি প্ৰত্যেকটো চাই প্ৰতিযোগীসকলক নম্বৰ দিয়া হয় 1-2 মাৰ্কৰ কাৰণে প্ৰতিযোগীসকল কোনোবা এটা দল আগবাঢ়ি যায় কোনোবা এটা পিছ পৰি যায় কিছুমান ক্ষেত্ৰত প্ৰতিযোগীসকলে দুখ কৰিব নালাগে 1-2 মাৰ্কৰ কাৰণে তোমালোকৰ ইফাল সিফাল হৈ আচলতে নেক্সট তোমালোকে 2025 চনত আৰু সুন্দৰভাৱে আগবাঢ়ি যাবলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ মিঠুলাল ডাঙৰীয়া আমি তেখেতকো চমুৱাই ভাষাৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ নিৰ্মলা মোৰ কিন্তু কথা কোৱা অভ্যাস নাই তথাপিও কৈছোঁ সভাপতি মহোদয়কে প্ৰমুখ কৰি ইয়াত উপস্থিত থকা সকলো শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ দিহিংপৰীয়া যুৱতীৰ যি জেংবিহু দলৰ সামৰণি অনুষ্ঠান দিহিংপৰীয়া যাতে দিহিং নদীৰ দৰে যাতে প্ৰত্যেকৰ অন্তৰত বৈ যায় অকল দুলীয়াজান বুলি নহয় অসমৰ চুকে কোণে যি য'ত আছে বিহু দলত যাতে তেওঁলোকৰ এটা প্ৰক্ৰিয়া স্থান পায় তাকে কামনা কৰিছোঁ ধন্যবাদ এই যে দিহিংপৰীয়া যুৱতী জেংবিহু দল তেওঁলোকক মই বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক ভাল লগাৰ প্ৰথম কথাটো হৈছে ইয়াৰ দিহিংপৰীয়া যুৱতী জেংবিহু দলৰ প্ৰতিগৰাকী সদস্য খুবেই বিনয়ী আৰু খুবেই অমায়িক যিটোৱে মোক খুব আকৰ্ষণ কৰে প্ৰথম আমি একোগৰাকী মানুহ তাৰপিছত আমি কোনোবা নাচনী কোনোবা গায়ক কোনোবা সাহিত্যিক কোনোবা লেখক সেইটো পিছৰ কথা প্ৰথম আমি মানুহ হিচাপে যুৱতী জেংবিহুৰ দিহিংপৰীয়াৰ প্ৰতিগৰাকী ইমান বছৰৰ পৰা চিনাকি কেতিয়াও নক'লে ছাৰ আমাক চাই দিব কিন্তু এটা বহুত ডাঙৰ কথা খালি যেতিয়া প্ৰতিযোগিতা শেষ হয় তেতিয়া কয় ভুল শুদ্ধখিনি শুনে কিন্তু এটা বহুত ডাঙৰ কথা সেইটো তোমালোকৰ কাৰণে এটা যোগাত্মক দিশ তেনেকুৱা এজন অভিভাৱক পাইছা যদিও কোন আছে তুমি পাইছা সহজে কোনোবাই নামতিলক কৰিব নেকি সব অথনিৰ পৰা বিশিষ্ট ব্যক্তিসকলক ইয়াত বহাইছে সম্বৰ্ধনা জনাইছে মালা পিন্ধাইছে কিবা পিন্ধাইছে কিন্তু তাৰ পৰা আমি এইখিনি পিন্ধিবলৈ পালোঁ তাৰ পৰা আমি আহিবলৈ পালোঁ আমি এওঁলোকৰ পৰাই পালোঁ সেইকাৰণে এওঁলোকক যদি অকণমান সন্মান জনাই নাযাওঁ মই যোৱাৰ ফলত মই ভাবিছোঁ ভাল নালাগিব আৰু নিৰ্মলক বহুত কৃতজ্ঞতা দিছোঁ তুমি খুব সুন্দৰকৈ লৈ গৈ আছা দিহিংপৰীয়া যি বঁটা মোক আগবঢ়াইছে মই আচলতে এই বঁটাটোৰ কিমান যোগ্য মই নিজে নাজানো কিন্তু মই পৰিয়ালটোৰ লগত আচলতে প্ৰথম বছৰৰ পৰা আছিলে 19 চনৰ পৰা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ যেতিয়াই যিটো মুহূৰ্ততে আচলতে মোক বিচাৰিছে মই সেই মুহূৰ্ততে আচলতে তেওঁলোকক সময় দিবলৈ
চেষ্টা কৰিছোঁ। হয়তো মই ক'ৰবাত যদি বিহু আখৰাটো আছোঁ তাৰপিছত হ'লেও মই তেওঁলোকক সময় দিছোঁ। নাচনীসকলে বা নিৰ্মলে মোক ফোন কৰে যে কাটিবা ঘৰত আছে নেকি। 19 চনৰ পৰা গোটেই জেং বিহুৰ যোৰা প্ৰায় মই দিয়া বিহু নামখিনিয়ে তেওঁলোকে গায়। আৰু মোৰ আটাইতকৈ বেছি ভাল লাগে তেওঁলোকে গোৱা বিহু নামবোৰ মই বিভিন্ন যেতিয়া বিচাৰকৰ আসনত বহোঁ বিভিন্ন জেং বিহুৰবিলাকৰ পৰা এই বিহু নামবিলাক যেতিয়া শুনো তেওঁলোকে আচলতে দিহিংপৰীয়াৰ পৰাই আচলতে বিহু নামবিলাক বুটলি লয়। সেই বুটলি লওঁতে তেওঁলোকে আচলতে ক'ৰবাত কিছুমান শব্দ ভুল কৰে আৰু সেই শব্দবিলাক মই যেতিয়া শুধৰাই দিবলৈ পাওঁ আটাইতকৈ বেছি ভাল লাগে। আৰু তাতকৈ ডাঙৰ কথা এই পৰিয়ালটোক আচলতে নিৰ্মলে এনেকুৱাভাৱে আচলতে আগবঢ়াই লৈ গৈছে প্ৰত্যেকগৰাকী অভিভাৱকে নিৰ্মলৰ ওপৰত 100% বিশ্বাস আচলতে। ফালৰ পৰা আপোনালোকৰ চৰণত সেৱা জনাইছোঁ। জয় জয়তে সঁচাই ধন্যবাদৰ পাত্ৰ সি, সেইটো আকৌ এক্সট্ৰাকৈ কোৱাৰ কোনো প্ৰয়োজন নাই যে আজিহেন দিনত এনেহেন সমস্যাৰে জৰ্জৰিত মানুহৰ ব্যৱস্থাপনাৰ মাজতো এই ছোৱালীখিনিক লৈ গোটেই ৰাতিপুৱালৈকে টোপনি ক্ষতি কৰি অহৰ্নিশাই বিহুৰ মাহটো ঘূৰি ফুৰাটো আপোনালোকে আচলতে মানে কল্পনাৰো অতীত। ইমান কষ্ট স্বীকাৰ কৰি আজি এই দলটিয়ে যি সুনাম অৰ্জন কৰিছে মোৰ পিনৰ পৰা বিশেষভাৱে নিৰ্মল তথা এই দলৰ প্ৰত্যেকগৰাকী সদস্য তথা প্ৰত্যেকগৰাকী অভিভাৱকলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ময়ূৰী বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু কৃতজ্ঞতা পত্ৰখনি প্ৰদান কৰিবলৈ মই শ্ৰদ্ধা শ্ৰীযুত পদ্ম পাটোৱাৰীদেৱক অনুৰোধ জনালোঁ। দলি গগৈ উপস্থিত আছে। দলি গগৈ কৃতজ্ঞতা পত্ৰখনি প্ৰদান কৰিবলৈ আমি শ্ৰদ্ধা নন্দন গগৈ ডাঙৰীয়াক অনুৰোধ জনালোঁ। পূজা পঞ্চৱতী শৰ্মা আহিছে, আমি তেখেতক কৃতজ্ঞতা পত্ৰখনি প্ৰদান কৰিবলৈ ৰীতা দাস ডেকা ডাঙৰীয়াক অনুৰোধ জনালোঁ। অনুৰোধ জনাইছোঁ তেখেতক পত্ৰখনি প্ৰদান কৰিবলৈ অঞ্জুমণি বৰগোহাঁই বাইদেউক অনুৰোধ জনালোঁ। আৰু আমাৰ সন্মানীয় বয়োজ্যেষ্ঠসকল আৰু সকলোবাসী ৰাইজ আৰু আমাৰ অভিভাৱকসকল সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ গ্ৰহণ কৰিব সকলোৱে। আজি এই সামৰণি অনুষ্ঠানত বঁটাটি প্ৰদান কৰিছে শ্ৰেষ্ঠ নাচনী, কিন্তু ইয়াত প্ৰত্যেকে মানে দলটোৰ প্ৰত্যেকগৰাকী নাচনীয়ে শ্ৰেষ্ঠ বুলি ক'ব লাগিব। আৰু তেখেতলোকে সমানে কষ্ট ত্যাগ সমানে কৰে। অকল মই বুলিয়ে নহয়, মই পাইছোঁ বুলিয়ে যে মই অকল কৈছোঁ সেইটো নহয়, দলটিৰ গোটেইখিনি নাচনীয়ে এইখিনি কৰে। আৰু শেষত কি ক'ম আৰু দলটো আৰু যেন আগবাঢ়ি যায় আৰু তোমালোকেও যেন এই দলটোক আগবঢ়াই লৈ যোৱা বহুত দূৰলৈকে। এইটো নহয় যে দলটোৰ লগত আজি জড়িত হৈ আছোঁ কাইলৈ হয়তো নাথাকিম, এইটো নহয়। তোমালোকে এই দলটোক সদায় কাৰণে আগুৱাই লৈ যোৱা, নিমন্দাৰ লগত লগ হৈ পেনে। আৰু বিহুত নচা বিশেষ ইমান ভালকৈ মই নাচিব নাজানো, হ'লেও চেষ্টা নাচিব নাজানো। নাজানো কি ভাবি মোক দিলে নিমন্দাক প্ৰথমতে ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ আমাক আগবঢ়াই লৈ গৈছে। এনেকৈ যাতে দিনপৰীয়া আৰু জিলিকিব যাতে নাম কঢ়িয়াই যায়। উপস্থিত থকা সকলোলৈকে মোৰ পৰা শ্ৰদ্ধা নিবেদিছোঁ। মই এই টিমটোত দিহিংপৰীয়া যুৱতী জেং বিহু দলত এইবাৰ প্ৰথম আহিছিলোঁ। প্ৰথম আহি মোৰ বহুত ভাল লগা বহুত ভাল মুহূৰ্ত মই অতিবাহিত কৰিলোঁ। আৰু বিশেষকৈ নিৰ্মল দালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই শ্ৰেষ্ঠ নৱাগতা বঁটাটি প্ৰদান কৰাৰ বাবে। আৰু বাকী ইয়াত ভাল লাগিলে
বহুত ফূৰ্তি কৰিলোঁ। আমাক কেনেকুৱা লাগিলে সঁচাকে দে সঁচাকে দে মিছাকে ক গাড়ী হ'লো গাড়ী টেঙা খালো টেঙা ভৰালো গালিও খালো নাই এইবিলাক এটা এটা আচলতে অভিজ্ঞতা বুলি ক'ব লাগিব শিক্ষাৰ অভিজ্ঞতা এইবিলাক আমি আচলতে সৰু সৰু ভুলৰ পৰা আমি ভালদৰে শিকিব পাৰোঁ এইটোৱে বহুত ডাঙৰ কথা এইখিনি কৈ আমি বৰ্তমান এবাৰ সামৰণি কৰিছোঁ ইমান ধুনীয়া এটা অনুষ্ঠানলৈ আমন্ত্ৰণ কৰাৰ বাবে আৰু এই বছৰৰ প্ৰথম বিহু মাৰিবলৈ ওলাই আহিছিলোঁ তেতিয়া নিৰ্মলাক ভাগ্যক্ৰমত এখন মঞ্চত লগ পাইছিলোঁ খুব বৰষুণ আছিলে বাবে চাগে লগ পাইছিলোঁ কৰিলে অহা বছৰকৈ আহিম সিমান ধুনীয়া গান নাগাওঁ কিন্তু কি বা ভাল লাগিল অকণমান গাই দিছোঁ নাচনি প্ৰথম আৰম্ভ কৰিছোঁ ঠিক আছে সহযোগী ঐ নাচনি যা বিহুলৈ ওলালো গামখাৰু পিন্ধিলো আঁচৰি বান্ধিলো নাচি সকলোৱে আমাৰ নাচনি তাৰপিছত আমি ঘৰে ঘৰে যাওঁ আমি মঞ্চত গান্ধী পুৰাণ বিচাৰিছোঁ
সেয়া খাইছে একোৱে নাই কান্দি এইটো কেনেকুৱা হৈছে ভাল আছে তোমাৰ কোৱা আপুনি খোৱাই নাই তাই দিছে নাচনী লগতে খাম আমি একেবাৰে শেষৰ গোটা